এটা ভয়ঙ্কৰ ঘটনা। নমস্কাৰ, আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07। মই আছাদুল আপোনালোকক পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এটা খুবেই মৰ্মান্তিক ভিডিঅ', কিয়নো এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰো দুখ লাগিব। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 4জন বন্ধুৱে এটা বাহনেৰে এঠাইত গৈছিল। তাৰ পৰা উভতি অহাৰ সময়তে হঠাৎ এজন বন্ধুৱে চলাইছিল গাড়ী। সেই ৰাস্তাৰ কিনাৰত এটা ই ৰিক্সা ৰখি আছিল আৰু ই ৰিক্সাখনক বচাবলৈ গৈ সেই গাড়ীখন পাল্টি খালে। সেই পাল্টি খাই গাড়ীখন এটা দোকানত খুন্দা মাৰিলে। চ' তাৰ ফলতেই তাত থকা স্থানীয় ৰাইজ কেইজনমান উদ্ভণ্ডালি যুৱক আহি ল'ৰাবোৰক যিজন ড্ৰাইভাৰ আছিল, চালক অভিষেক বুলি তেওঁৰ নাম আছিল। চ' তেখেতক 50 ফিট দূৰত লৈ মাৰিছে, ৰডেৰে কোবাইছে। এতিয়া কথা হ'ল যে সকলোৱে কৈ আছে এইটো মাৰ্ডাৰ কেছ না এক্সিডেণ্ট। চ' আপোনালোকে নিজেই অনুভৱ কৰক, যদি এক্সিডেণ্ট হৈছে ইয়াৰ পৰা 50 ফিট দূৰত কিয় সেই ল'ৰাটোৰ পৰি আছিল, এইটো উৰি গৈছিল নেকি? সকলোৰে মন্তব্য এইটোৱেই। চ' ল'ৰাজন এতিয়া তাত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ পাছত সকলোৱে ধমকি দিছিল যে ইহঁতক কাটি পেলাম, মাৰি পেলাম। চ' তাৰ পাছতে বাকী 3জন ল'ৰাই বন্ধু গাড়ীত আবদ্ধ হৈ আছিল। তাৰ পাছতে অভিষেক নামৰ যুৱকজনক তৎক্ষণাত এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, যদিও আধা ৰাস্তাতেই তেখেতৰ মৃত্যু হৈছিল বুলি খবৰ আহি পৰিছিল। চ' তাৰ পাছতেই 3জন যুৱক কোনোবা কথমতি প্ৰাণ ৰক্ষা পৰিছে, তেওঁলোকে ঘৰলৈ উভতি আহিছে। কিন্তু তাত যেতিয়া আছিল গাড়ীৰ ভিতৰতেই বহুত হুমকি দিছিল, মানে স্থানীয় কেইজনমান ৰাইজে উদ্ভণ্ডালি কৰা ল'ৰাসকলেই তেওঁক বহুত কিবা কৈছিল, মাৰি পেলাম, কাটি পেলাম। লগে লগেই স্থানীয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়, তদন্ত কৰে। এতিয়ালৈকে তদন্ত অব্যাহত আছে। এতিয়ালৈকে কাৰোবাক গ্ৰেপ্তাৰ কৰা নাই, কিন্তু শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব, মানে তদন্ত চলি আছে। চ' এনেকুৱা ঘটনা সমগ্ৰ অসমক কঁপাই গৈ গৈছে। এই অভিষেক নামৰ যুৱকজনৰ দুখ কি আছিল? সকলোৱে এইটো প্ৰশ্ন কৰিছে যে এই ল'ৰাজনৰ দুখ কি আছিল। এতিয়া চিৰদিনৰ কাৰণে বিদায় ল'লে যুৱকজনে। এই কথা আমি 3জন বন্ধুৰ মুখৰ পৰা শুনিছোঁ।